নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজি দৈনিক ৰাশিফল হিতাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 11 তাৰিখ শুক্ৰবাৰ 28 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:55:16 আৰু সূৰ্য অস্ত যাব আবেলি 4:28:04। শুক্লা অষ্টমী তিথি শতভিষা নক্ষত্ৰ ব্যাঘাত যোগ বৃষ্টিকৰণ। আজি জন্মত হ'ব কুম্ভ ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শুদ্ৰবৰ্ণ ৰাক্ষকগণ হ'ব মানুহৰ অস্থি অগ্নিযোগ অষ্টোত্তৰী অবিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 10:23 যোৱাৰ পিছত যদি জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হ'ব বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি ছোৱালী আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভোগা যোগ পাব। মৰণত কোনো দোষ নাই। শুভকৰ্ম দীক্ষা ক্ৰয় বিক্ৰয়। আজি নাৰিকল আৰু লাও খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ভাগ্যফল। এতিয়া আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো একেবাৰে আগবাঢ়িব, সুযোগ চেলেঞ্জ দুয়ো থাকিব। আজিৰ দিনত আপোনাৰ আগতে কিছুমান নতুন কামৰ সুযোগ আহিব পাৰে। নিজৰ মনৰ কথা স্পষ্টকৈ ক'লে লাভৱান হ'ব। এতিয়া আপোনাৰ কৰ্মক্ষেত্ৰ ব্যৱসায় আপোনাৰ আধৰুৱা কামবোৰ আজিৰ দিনটোত সম্পূৰ্ণ হ'ব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। নতুন কামৰ সিদ্ধান্ত ল'লে আজি ভাল ফলাফল পাব। এতিয়া হৈছে আপোনাৰ টকা পইচা খৰচ বেছি হ'ব পাৰে, সেইবাবে আপুনি ভাবি চিন্তি খৰচ কৰা উচিত। আগতে যদি ইনভেষ্ট কৰি থোৱা আছে তাৰ ফলত আপুনি টকা পইচা লাভ হোৱাৰ আশা দেখা যায়। এতিয়া হৈছে প্ৰেম সম্পৰ্ক দীঘলীয়া কথা বতৰা আপোনাক অচৰ কৰি আনিব। আপুনি আলোচনাৰে ভালকৈ দীঘলীয়া কথা বতৰাৰে আলোচনা কৰক। ভুল বুজাবুজি থাকিলে আজি সেইটো আগবাঢ়ি কথা বতৰা ক'লে আপোনাৰ সেইটো সমাধান হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মন মগজু অকণমান অস্থিৰ থাকিব পাৰে। বিশ্ৰাম লওক আৰু পানী বেছিকৈ খালে খোৱাটো আপোনাৰ প্ৰয়োজন। আপোনাৰ সৰু সুৰা মূৰৰ বিষ নাইবা ভাগৰুৱা অনুভৱ হ'ব পাৰে আজিৰ দিনটোত। শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 11:30 আৰু আবেলি 4 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি উত্তম। পৰাপক্ষত এই সময়খিনি যদি আপুনি ভাল কাম বা শুভ যিকোনো কাম কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা। এতিয়া আহিছোঁ প্ৰতিকাৰ। ৰঙা ৰঙৰ কাগজ নাইবা কাপোৰেৰে দিনটো আৰম্ভ কৰক। আপোনাৰ লগত ৰঙা ৰঙৰ কাগজ নাইবা কাপোৰ থকাটো ভাল। মেঘ ৰাশিৰ প্ৰতিগ্ৰহ হৈছে মংগল। ৰঙা ৰং শক্তি আৰু শুভতা আনিব আপোনাৰ পক্ষত। হনুমানজীক প্ৰণাম কৰক। ৰাতিপুৱা ওম হনুমতে নম 7 বাৰ উচ্চাৰণ কৰিলে শুভ ফল লাভ কৰিব। আপোনাৰ ভয় অশান্তি আৰু বাধা বিঘিনি দূৰ হ'ব। আপুনি হাতেৰে ৰগুণ স্পৰ্শ কৰক। মংগল শক্তি বৃদ্ধি পাব। কামত সাহস আৰু শক্তি আহিব। অকণমান ৰুটি কুকুৰ নাইবা পোহনীয়া জন্তুক খুৱাই দিয়ক। ই আপোনাৰ অশুভ প্ৰভাৱ নাইকিয়া কৰিব। আপোনাৰ যদি কিবা অশুভ প্ৰভাৱ আছে সেইটো কাট খাব। আত্মবিশ্বাস আৰু মানসিক শান্তি আনিব। লোহাৰ সামগ্ৰী বা ইলেক্ট্ৰনিক কামত ধৈৰ্য ধৰি কাম কৰক। আজিৰ দিনত মেঘ ৰাশিৰ জাতকৰ বাবে খৰধৰ সিদ্ধান্ত এৰাই চলাটো আপোনাৰ বাবে বেছি লাভজনক হ'ব। নিজৰ পৰিয়ালৰ বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লোৱাটো আপোনাৰ বাবে মংগলজনক। ই আপোনাৰ দিনটো শুভ শক্তি বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত বৃষ ৰাশিৰ বাবে শান্ত স্থিৰ আৰু উপযুক্ত সিদ্ধান্ত লোৱাৰ বাবে ভাল দিন। আপুনি যত্ন কৰি চলিলে কাম ব্যৱসায় দুয়োতে উন্নতিৰ দিশত যাব। এতিয়া হৈছে কৰ্মক্ষেত্ৰ ব্যৱসায় নতুন কাম বা নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ ভাল দিন। অৰ্থনৈতিক ক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে। সহকৰ্মী বা উচ্চ অধিকাৰীৰ পৰা সন্মান বৃদ্ধি হ'ব, আপোনাৰ বছৰৰ পৰা প্ৰশংসা লাভ কৰিব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি যিটো ৰৈ থকা যদি আপোনাৰ ক'ৰবাত টকা আছে সেইটো আজি আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ কথা চিন্তা কৰিলে শান্ত মনেৰে চিন্তা কৰক। আপোনাৰ মন মগজু ঠাণ্ডা কৰি ইনভেষ্ট কৰাৰ কথা ভাবিব। প্ৰেম সম্পৰ্কত দাম্পত্য জীৱনত মধুৰতা আৰু আনন্দময় পৰিৱেশ উপলব্ধি কৰিব। একেলগে সময় কটালে আপোনাৰ মন ভাল থাকিব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা কথা বতৰাৰ বাবে সম্ভাৱনা আছে।
স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি কাণ বা চৰ্দি কাহজাতীয় সমস্যা অকণমান দেখা দিব পাৰে। আপুনি চকলেট ফ্ৰাই খোৱাৰ পৰা বাছি চলিলে আপুনি ভাল ফলাফল লাভ কৰিব। গতিকে বেছি ভাজা পোৰা বস্তু নাখাব, লগতে চকলেট খোৱাটো নোখোৱাটোৱে ভাল হ'ব। শুভ সময় ৰাতিপুৱা 9:15 পৰা 11 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 6 বজালৈ। শুভ সংখ্যা হৈছে 6 আৰু 2। বৃগাশীৰ আজিৰ প্ৰতিকাৰ মানে উপায় 1 নম্বৰতে শ্ৰী বিষ্ণু বা লক্ষ্মী মাতাক প্ৰণাম কৰক। বৃগাশীৰ অধিপতি শুক্ৰ শান্তি আৰু সমৃদ্ধি বৃদ্ধি কৰে। ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। 2 নম্বৰতে হৈছে গাখীৰ দান। গাই গৰুৰ গাখীৰ বা দুগ্ধজাত বস্তু মানে গাখীৰজাতীয় বস্তু কোনো দৰিদ্ৰ ব্যক্তিক আপুনি দান কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব। 3 নম্বৰতে সেউজীয়া ৰং ব্যৱহাৰ কৰক। সেউজীয়া ৰং আপোনাৰ মানসিক যি অশান্তি আছে সেইটো কমাব, লগতে জীৱনী শক্তি বৃদ্ধি কৰিব। 4 নম্বৰ উপায়টো হ'ল তেতেলী বা কাজি টেঙা বুলি লেবু ঘৰৰ পূজাত ফুলৰ সৈতে ৰাখিব। আপোনাৰ নজৰ দোষ বা দৃষ্টিদোষ মানসিক অস্থিৰতা কমাই দিব। 5 নম্বৰ প্ৰতিকাৰটো হ'ল কাষৰ মানুহক সহায় কৰক। বৃগৰাশীৰ বাবে দান পুণ্য বিশেষ শুভ ফল আনে। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো গতিসম্পন্ন, চিন্তাশীল আৰু যোগাযোগপূৰ্ণ হ'ব। আপোনাৰ বাকশক্তি, চিন্তাশক্তি আৰু সিদ্ধান্ত লৈ সুযোগ সৃষ্টিৰ ক্ষমতাই আপোনাক আগবঢ়াই লৈ যাব। যিকোনো কম্পিটিশ্যন বা বেপাৰৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে সহজ হৈ পৰিব। বিশেষকৈ যি কামত আলোচনা লিখা বা কাগজ পত্ৰ কথা বাৰ্তা ক'ব লাগে তাত আপুনি বহুতো ভাল ফলাফল লাভ কৰিব। এতিয়া হিচাপে কৰ্মক্ষেত্ৰ ব্যৱসায় সকলোতকৈ বেছি উজনি আজিৰ দিনটোত কৰ্মক্ষেত্ৰত লাগিব। আপোনাৰ আজি উৎসাহ বাঢ়িব কৰ্মক্ষেত্ৰত। আপোনাৰ আইডিয়া আৰু পৰামৰ্শ আজিৰ দিনত লগত দৃষ্টিত গুৰুত্বপূৰ্ণ হ'ব। কোনো কাম কাজ আৰম্ভ কৰাৰ আগতে বা কাম আৰম্ভ কৰা দলীয়গতভাৱে আলোচনা কৰাটো খুবেই লাভজনক হ'ব। ব্যৱসায়ীসকলক বিশেষকৈ যি আপোনাৰ লেনদেন আছে, মাৰ্কেটিং অনলাইন কাম কৰি আছে, তেওঁলোকৰ লাভৰ সম্ভাৱনা বেছি আছে। যদি কাগজ পত্ৰ বা ডকুমেণ্টছৰ সমস্যা আছিল আজিৰ দিনতে সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে। এতিয়া আছোঁ আপোনাৰ অৰ্থভাগ্য ফাইনেন্স। হাতত টকা পইচা আহিব, কিন্তু খৰচো সমান গতিত হ'ব। অপ্ৰয়োজনীয় খৰচ আহিব পাৰে। আপোনাৰ তেওঁৰ বাবে মানসিকভাৱে সাজু হ'ব লাগিব। টকা পইচা যদি ক'ৰবাত ফাঁচি আছে ঘূৰাই পোৱাৰ আশা আছে। আজিৰ দিনটোত ইনভেষ্টৰ পৰা অকণমান বাহিৰত থাকিবলৈ ভাল হ'ব। আজি ইনভেষ্ট নকৰাটোৱে আপোনাৰ বাবে মংগলজনক। এতিয়া আহিছোঁ আপোনাৰ লাভ লাইফ মানে প্ৰেম সম্পৰ্ক। দাম্পত্য জীৱনৰ মাজত মানে স্বামী স্ত্ৰীৰ মাজত ভাল কথা বতৰা আৰু বুজাবুজি বৃদ্ধি পাব। আজিৰ দিনত আপোনাৰ কথামতে কথা বতৰা শুনি সংগী বা সংগীক আপোনাৰ ওচৰলৈ টানি ৰাখিব। অবিবাহিতসকলৰ বাবে মোবাইল বা সামাজিক মাধ্যমত নতুন কথা বাৰ্তা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যাৰ লগত কিবা ভুল বুজাবুজি আছিল আজি সেইটো মীমাংসা হোৱাৰ সম্ভাৱনা আছে, একেবাৰে ঠিক ঠাক হৈ যাব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ। আপোনাৰ মন মগজু আজিৰ দিনটোত পৰিৱৰ্তন হৈ থাকিব। কেতিয়াবা ভাল, কেতিয়াবা অকণমান দুখ অনুভৱ হ'ব। মূৰৰ বিষ বা চিন্তা লগতে টোপনিৰ অভাৱ হোৱা দেখা যায়। পানী আৰু ফল মূল বেছি খাই চলিব। মোবাইল বেছি চাই থাকিলে আপোনাৰ চকুত জ্বালা পোৰা কৰা সম্ভৱ হ'ব পাৰে। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 আৰু আবেলি 3:45 পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 4, 5 আৰু 9। মিথুন ৰাশিৰ আজিৰ প্ৰতিকাৰ মানে উপায় 1 নম্বৰ উপায়টো হ'ল আপোনাৰ চাকি জ্বলাওক। ৰাতিপুৱা কোনো মন্দিৰত বা ঘৰতে চাকি জ্বলাই দিলে আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব। ধৰ্মীয় অনুষ্ঠানতো চাকি জ্বলাব পাৰে। ই আপোনাৰ ঘৰত যদি কিবা নিগেটিভ শক্তি আছে সেইটো নাইকিয়া হ'ব, লগতে আপোনাৰ মন শুদ্ধ কৰিব। যিকোনো এজন বয়োজ্যেষ্ঠৰ প্ৰতি আপুনি ভাল কথা বতৰা কওক। আজিৰ দিনত আপোনাৰ কথা বতৰা আৰু ভাগ্য বৃদ্ধি কৰিব। বয়োজ্যেষ্ঠ ব্যক্তিক ভাল সন্মান দিয়ক। সেউজীয়া ফল মূল খাওক। মিথুন ৰাশিৰ বাবে বায়ুতত্ত্ব যোগ আছে। সেউজীয়া ৰং
ৰঙে আপোনাৰ মন শান্ত কৰিব। আৰু 5 নম্বৰ উপায়টো হ'ল ওম বুধায় নমঃ এই মন্ত্ৰটো 7 বাৰ উচ্চাৰণ কৰক। ই আজিৰ দিনত আপোনাৰ বুদ্ধি বা শক্তি আৰু ভাগ্যত উন্নতি আনিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো মানসিকভাৱে গভীৰ সতৰ্কতাৰে চলিব লাগিব। যিকোনো কামত ধৈৰ্য ৰাখিলে আপুনি সঠিক দিশত আগবাঢ়িব পাৰিব। অনুভৱ শক্তি আজিৰ দিনত বেছি তীব্ৰ হ'ব। এতেকে সিদ্ধান্ত যি গ্ৰহণ কৰিব তাত ভালকৈ চিন্তা ভাৱনা কৰি ল'ব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ ব্যৱসায়। কৰ্মক্ষেত্ৰত আজিৰ দিনত কাগজ-পত্ৰ বা নথি-পত্ৰৰ কামত মনোযোগ দিয়ক। কোনো সহকৰ্মীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। আপোনাৰ মন যদি বেয়া থাকে তেতিয়াহ'লে ভুল সিদ্ধান্ত ল'ব পাৰে। গতিকে অলপ বেয়া কথা শুনিও ধৈৰ্য ৰাখক। ব্যৱসায়ৰ বাবে কথা-বাৰ্তা, আলোচনা এই সকলোতে সফলতাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত ৰৈ থকা টকা পইচা আজি পোৱাৰ সম্ভাৱনা আছে। লগতে কাগজ-পত্ৰ সংক্ৰান্ত সমস্যা যদি আছিলে আজি সেইটোত নাইকিয়া হ'ব। আজিৰ দিনত কোনো নতুন ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো আপোনাৰ বাবে ভাল নহয়। পৰিয়ালৰ কেন্দ্ৰিত খৰচ বেছি হ'ব পাৰে। পৰিয়ালৰ কোনো খৰচ হোৱা দেখা যায়। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। আজিৰ দিনত অনুভৱ বেছি সংবেদনশীল হ'ব। দাম্পত্য জীৱনৰ স্বামী স্ত্ৰীৰ মাজত কিবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ভাল কথা বতৰাৰে সেইটো সমাধান কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে এতিয়া সংযমত থাকক। আপোনাৰ মানুহক চিনিবলৈ সময় লওক। তাৰপিছত হৈছে আপোনাৰ স্বাস্থ্য। মানসিক চাপ, কল্পনা, দুখ বেছি অনুভৱ হ'ব পাৰে। লগতে চিন্তা ভাৱনা বেছি দেখা যায়। গেছ, এচিডিটি, পাকস্থলীৰ সমস্যা বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পানী, ফল-মূল আৰু বিশ্ৰাম ল'লে বেছি লাভৱান হ'ব। আপুনি ফল-মূল খাওক আৰু যথেষ্ট পৰিমাণে পানী খাওক, লগতে ৰেষ্ট লওক। শুভ সময় ৰাতিপুৱা 8:45 পৰা 11 বজালৈ আৰু আবেলি 4:30 পৰা 5:45 শুভ সংখ্যা হৈছে 2 আৰু 7। কৰ্কট ৰাশিৰ আজিৰ প্ৰতিঘাত উপায়। 1 নম্বৰ উপায়টো হ'ল পানীৰ ওচৰত গৈ আপুনি এগছি চাকি জ্বলাওক আৰু মানসিক শান্তি লাভ কৰিব। 2 নম্বৰটো হৈছে বগা ৰং বেছি ব্যৱহাৰ কৰক। এই মানসিক আপোনাৰ যদি চিন্তা আছে সেইটো কমাই আপোনাৰ মনৰ শান্তি আনিব। গাখীৰজাতীয় বস্তু আপুনি দান কৰক। এই কৰ্কট ৰাশিৰ মনৰ সংগ্ৰহণী শক্তি বৃদ্ধি কৰে। চন্দ্ৰ মন্ত্ৰ জপ কৰক। ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ মন স্থিৰ থাকিব। আপোনাৰ সিদ্ধান্তবিলাক ভালকৈ ল'ব পাৰিব। 5 নম্বৰটো হ'ল পৰিয়ালৰ সৈতে অলপ সময় কটাওক। ই আপোনাৰ আজিৰ দিনটোত মানসিক টেনশ্যন বা দুখ একেবাৰে কমাই দিব। পৰিয়ালৰ সৈতে সময় কটালে। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ' আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে উদ্যম উৎসাহ, শক্তি আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। যিকোনো কামত আপুনি আগভাগ ল'ব পাৰিব আৰু সেয়া সফলতাৰ দিশত আগবাঢ়িব। লোকৰ মাজত আপোনাৰ বাছনি বা ভংগীমা আৰু সিদ্ধান্ত আজিৰ দিনটোত মুখ্য শক্তি হ'ব। এতিয়া হৈছে আপোনাৰ কাম-কাজ। আজিৰ দিনটোত নেতৃত্ব লোৱাৰ সুযোগ লাভ কৰিব। যি কামত বহুদিনৰ পৰা ৰৈ আছিল আজি সেইটো কামত আগবাঢ়িবলৈ সক্ষম হ'ব। সহকৰ্মী বা অধীনস্থ লোকেও আপোনাৰ কথাত সন্মান জনাব। ব্যৱসায়ীসকলৰ বাবে বিক্ৰী বাৰ্তা, লগতে আলোচনা আৰু নতুন ডিজাইন বা নতুন ডিল সকলো ক্ষেত্ৰতে লাভৱান হ'ব। তাৰপিছত হৈছে আপোনাৰ অৰ্থভাগ্য। টকা পইচাৰ আগমনৰ যোগ আছে। আপোনাৰ হাতত টকা পইচা আহিব। আপোনাৰ মজুত থকাৰ পৰা লাভৱান হ'ব পাৰে। আপোনাৰ যি টকা পইচা সঞ্চয় হৈছে তাৰ পৰা আপুনি লাভান্বিত হ'ব। নতুন ইনভেষ্টৰ কথা আৰম্ভ কৰিব পাৰে, কিন্তু পৰিয়ালৰ সৈতে আলোচনা কৰি ল'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু আনন্দ বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাৰ মাজতো আনন্দ প্ৰেম বৃদ্ধি পাব। পুৰণি স্মৃতি উভতি আহিব পাৰে আৰু দুয়োকে ওচৰলৈ টানি আনিব। অবিবাহিতসকলৰ বাবে নতুন কাৰোবাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আত্মবিশ্বাসে আজিৰ দিনত আকৰ্ষণ বৃদ্ধি কৰিব। আপোনাৰ যি কনফিডেঞ্চ আছে সেইটোৰ কাৰণে আপুনি আকৰ্ষিত হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ শক্তিশালী অনুভৱ কৰিব।
লগতে অতিৰিক্ত কাম বা উত্তেজনাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। আপোনাৰ হৃদযন্ত্ৰ, পিঠি, কোমৰৰ সমস্যা থাকিলে অকণমান বেছি সাৱধানতাৰে চলিব। পানী যথেষ্ট পৰিমাণে খাওক আৰু টোপনিৰ আপুনি মনোযোগ দিয়া উচিত। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:45 আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1, 4 আৰু 8। সিংহ ৰাশিৰ আজিৰ প্ৰতিকাৰ উপায় 1 নম্বৰতে হৈছে সূৰ্য দেৱতাক প্ৰণাম কৰা। ৰাতিপুৱা সূৰ্য উদয়ৰ পিছতেই সূৰ্যক জল অৰ্ঘ্য দিয়ক আৰু ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 7 বাৰ জপ কৰক। ই আপোনাৰ সফলতা, নাম যশ আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। 2 নম্বৰতে হৈছে সোণালী নাইবা হালধীয়া ৰঙৰ বস্ত্ৰ বা বস্তু ব্যৱহাৰ কৰক। ই সিংহ ৰাশিৰ বাবে অগ্নিতত্ত্ব ৰাশি হিচাপে শক্তি বৃদ্ধি কৰিব। 3 নম্বৰতে হৈছে পিতৃ বা বয়োজ্যেষ্ঠ মানুহৰ পৰা আশীৰ্বাদ লওক। আজিৰ দিনত শুভ শক্তি বৃদ্ধি পাব। 4 নম্বৰ উপায়টো হ'ল যিকোনো এজন কাষৰ মানুহক সহায় কৰক। আপুনি ই অযাচিতভাৱে সহায় কৰিলে বাধা বিঘিনি যদি আছে সেইটো নাইকিয়া হৈ যাব। 5 নম্বৰতে হৈছে সৰু সূৰ্য নাইবা হালধীয়া ফুল ঘৰত ৰাখিব। ই আপোনাৰ যদি কিবা নজৰ দোষ আছে বা দৃষ্টি দোষ আছে তাৰ পৰা আপুনি পৰিত্ৰাণ পাব। লগতে মনৰ যি দধৰ মধৰ অৱস্থা আছে, দমজা অৱস্থা, সেইটো নাইকিয়া কৰিব। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো বিশ্লেষণ, পৰিকল্পনা আৰু ভুল নকৰাকৈ চিন্তা ভাৱনা কৰা। আজি যিকোনো কাম বহু মনোযোগেৰে কৰিব। সেইকাৰণে আজিৰ দিনত আপোনাৰ কামৰ ফলাফল শুদ্ধ আৰু সুবিধাজনক হ'ব। কেতিয়াবা অতি চিন্তা ভাৱনাত মানসিক চাপ অনুভৱ হ'ব পাৰে, কিন্তু দিনটোৰ শেষত আপুনি শান্তি লাভ কৰিব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। আপোনাৰ নথি পত্ৰ, ডকুমেণ্টছ বা হিচাপ নিকাচ যিকোনো কামত সফলতা লাভ কৰিব। সহকৰ্মীসকলক আপোনাৰ পৰামৰ্শ আৰু পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰি চলিব। যি কামত আপোনাৰ কামৰ পৰা আপুনি পৰিত্ৰাণ পোৱা নাই, আজি সেইটো কামত মনোযোগ, লগতে দুৰ্দান্ত ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে বস্তু সংগ্ৰহ, হিচাপ বা ডেলিভাৰী, নতুন ক্লায়েণ্ট আজি কিন্তু খুবেই লাভজনক হ'ব। নতুন কাষ্টমাৰ আহিব পাৰে। আজি কৰ্মক্ষেত্ৰত সতৰ্কতা কৰিব লাগিব। অতি চিন্তা ভাৱনা বা পৰিপূৰ্ণতাৰে আপুনি সময় নষ্ট নকৰিব। এতিয়া হৈছে অৰ্থভাগ্য। আপোনাৰ ৰৈ থকা টকা বা লেনদেনৰ কামত একেবাৰে আগবাঢ়িব। আপোনাৰ ৰৈ থকা টকালৈ পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ এৰাই চলা উচিত। নতুন ইনভেষ্টৰৰ কথা চিন্তা থাকিলে আপুনি আগতে পৰিয়ালৰ মতামত গ্ৰহণ কৰক, তাৰপিছত ইনভেষ্ট কৰিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। যুগ্ম জীৱনত মধুৰতা বা সুমধুৰ কথা বতৰা বৃদ্ধি পাব। দুয়োৰে মাজত আনন্দময় পৰিৱেশ থাকিব। আপোনাৰ সূক্ষ্ম বুজাবুজিয়ে সংগীক বেছি প্ৰভাৱিত কৰিব। আপুনি সৰু সৰু কথাবোৰ সংগীৰ বুজি পাব, তাৰ পৰা আপুনি আকৰ্ষিত হ'ব। অবিবাহিতসকলৰ বাবে নতুন যোগাযোগ বা বন্ধুত্ব আৰম্ভ হোৱাৰ বেলেগ এক সময় লাভ কৰিব। অকণমান সন্দেহ বা দুশ্চিন্তা এৰাই চলা উচিত। স্বাস্থ্য ক্ষেত্ৰত গেছ, এচিডিটি, গেছ বা পাচনৰ সমস্যা অনুভৱ হ'ব পাৰে। অতিৰিক্ত চিন্তা ভাৱনাৰ বাবে আপোনাৰ মূৰৰ বিষ বা কাণত অকণমান বিষ অনুভৱ হ'ব পাৰে। শুদ্ধ পানী আৰু সেউজীয়া খাদ্য লগতে বিশ্ৰাম বেছিকৈ ল'ব লাগিব। শুভ সময় ৰাতিপুৱা 10:30 পৰা 12 বজালৈ আৰু সন্ধিয়া 5:15 পৰা 6:30। শুভ সংখ্যা হৈছে 5, 7 আৰু 9। কন্যা ৰাশিৰ আজিৰ প্ৰতিকাৰ উপায় 1 নম্বৰ উপায়টো হ'ল গণেশজীক প্ৰণাম কৰক। কোনো কাম আৰম্ভ কৰাৰ আগতে ওম গং গণপতে নমঃ এই মন্ত্ৰটো 7 বাৰ জপ কৰিলে আপোনাৰ বাধা বিঘিনি, মানসিক টেনশ্যন আৰু ভুল সিদ্ধান্ত নাইকিয়া হ'ব। 2 নম্বৰতে হৈছে ধূনা জ্বলক। ঘৰৰ ভিতৰত পজিটিভ শক্তি বৃদ্ধি পাব। 3 নম্বৰতে হৈছে মাটিৰ বস্তুত পানী ৰাখক। ই আপোনাৰ পাকস্থলী আৰু মানসিক শান্তি দুয়োটাতে প্ৰভাৱ পেলাব। 4 নম্বৰ উপায়টো হ'ল যিকোনো এজন কাষৰ মানুহক আপুনি সহায় কৰক। ইয়াৰ ফলত আপোনাৰ ধন সম্পৰ্কিত যদি কিবা বাধা বিঘিনি আছে সেইটো আপুনি নাইকিয়া হৈ পজিটিভৰ ফালে আগবাঢ়িব। 5 নম্বৰ উপায়টো হ'ল সেউজীয়া ফল বা পাত আপুনি গ্ৰহণ কৰক, খাওক। ই কন্যা ৰাশিৰ মাটিতত্ত্ব আৰ্থ চাইন হোৱা হিচাপে শক্তি বৃদ্ধি কৰিব।
ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সন্তুলন, আলোচনা আৰু সম্পৰ্ক আগবাঢ়িবলৈ অতি শুভ দিন। আপোনাৰ মাধুৰ্য, কথা বতৰা, ভংগীমা আৰু নম্ৰতা আজিৰ দিনত বিশেষ সুফল লাভ কৰিব। আপুনি যদি আজি নম্ৰভাৱে কথা বতৰা কয় তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। আপুনি কিছু সময় অস্থিৰ হ'ব পাৰে, কিন্তু শেষলৈকে সকলো দিশতে ভাল দেখা যাব। এতিয়া কৰ্মক্ষেত্ৰ বা ব্যৱসায় আজিৰ দিনত আলোচনা, মিটিং বা নতুন কাম এইবোৰত আজি খুব বেছি ভাল ফলাফল লাভ কৰিব। সহকৰ্মী মানে আপোনাৰ লগ বন্ধুৱে আপোনাৰ ওচৰত নিৰ্ভৰ কৰি কাম আগবঢ়াব। কলা সাংস্কৃতিক কাম, মিডিয়া, ডেকৰেশ্যন আজি এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব, লগতে লাভান্বিত হ'ব। ইয়াত খুবেই শুভ ফল লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন কাষ্টমাৰ আহিব পাৰে। আপোনাৰ পুৰণি কাষ্টমাৰৰ লগত সম্পৰ্ক পুনৰ মজবুত হ'ব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য, টকা পইচা লেনদেন আজিৰ দিনত বেছি হ'ব। আপোনাৰ ৰৈ থকা টকা আজি আপোনাৰ হাতলৈ আহিব পাৰে। সৰু সুৰা খৰচ বা বাহিৰত খাই ওলোৱাৰ বাবে আজি অকণমান খৰচ বাঢ়িব পাৰে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক, দুয়োৰে মাজত মধুৰতা আৰু একেবাৰে ভাল সময় লাভ কৰিব। সংগীৰ সৈতে নতুন পৰিকল্পনা বা ঘৰুৱা প্ৰসংগত আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে ফোন বা অনলাইনৰ দ্বাৰা কথা বতৰা কৰি তাৰ নতুন প্ৰেমৰ সম্ভাৱনা আছে। আজিৰ দিনত ভালপোৱা ব্যক্তিক মানে মন খুলি কথা বতৰা ক'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোমৰ, আঁঠু আৰু কিছু বায়ুজনিত সমস্যা হ'ব পাৰে। মানসিক দুশ্চিন্তা কমাই বিশ্ৰাম লওক। আপোনাৰ দুশ্চিন্তা মনলৈ আহিব পাৰে, গতিকে সেইটো তাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰক। পানী ফল মূল বেছিকৈ খালে আপোনাৰ বাবে উপকাৰিত হ'ব। শুভ সময় হৈছে ৰাতিপুৱা 11 বজাৰ পৰা 12:20 সন্ধিয়া 4:40 পৰা 6 বজালৈ। শুভ সংখ্যা হৈছে 3, 6 আৰু 9। তুলা ৰাশিৰ আজিৰ প্ৰতিকার মানে উপায় 1 নম্বৰ উপায়টো হ'ল দেৱী লক্ষ্মী প্ৰণাম কৰক। ওম শ্ৰী মহালক্ষ্মী নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ই ধন, শান্তি আৰু মানসিক সান্তনা বৃদ্ধি কৰিব। 2 নম্বৰতে হৈছে গাখীৰ, চেনি বা মিঠাই দান কৰক। ই শুক্ৰ গ্ৰহ শক্তিশালী কৰি আপোনাৰ আৰ্থিকত যি টকা পইচাত বাধা বিঘিনি আছে সেইটো দূৰ কৰিব। 3 নম্বৰ উপায়টো হ'ল গোলাপ ফুল ঘৰত ৰাখক। ই তুলা ৰাশিৰ মাধুৰ্য আৰু প্ৰেম শক্তি বৃদ্ধি কৰিব। 4 নম্বৰ উপায়টো হ'ল অপ্ৰয়োজনীয় মানসিক চিন্তা এৰাই চলক। মানে উল্টা পুল্টা এনে চিন্তা কৰি লাভ নাই, তাৰ পৰা আঁতৰত থাকিব। আজিৰ দিনত বেছি চিন্তা কৰিলে আপোনাৰ সুযোগ নষ্ট হ'ব পাৰে। 5 নম্বৰ উপায়টো হ'ল যিকোনো এজন কাষৰ মানুহক আপুনি সহায় কৰক, তাৰ ফলত আপোনাৰ মন ভাল থাকিব। ই আজিৰ আপোনাৰ ভাগ্য বৃদ্ধিত সহায় কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। ইমান পৰে চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা, অনুভৱ আৰু লুকাই থকা কাম কাজত আজি সুফল উলিয়াই অনাৰ দিন। কোনো কামত আপুনি যত্ন সহকাৰে আৰু ধৈৰ্য সহকাৰে কৰিলে সেইটোত সফলতা লাভ কৰিব। আপোনাৰ মন অকণমান পৰিৱৰ্তনশীল হ'ব পাৰে, যি কামৰ গতি সুদৃঢ় হৈ থাকিব। এতিয়া হৈছে কৰ্মক্ষেত্ৰ ব্যৱসায়, গোপন পৰিকল্পনা, ডাটা ৱৰ্ক বা ইনভেষ্টিগেশ্যন বা দায়িত্বপূৰ্ণ কাম আজিৰ দিনত অতি শুভ ফল লাভ কৰিব। সহকৰ্মীৰ ভুল বুজাবুজি এৰাই চলক। লগতে আপুনি নিজৰ কামত গুৰুত্ব দিয়া উচিত হ'ব। আনৰ ওপৰত আপুনি আপোনাৰ গুণমান লক্ষ্য কৰিব। ব্যৱসায়ীসকলৰ বাবে আলোচনা, নতুন চুক্তিপত্ৰ আৰু লেনদেনত আপোনাৰ বৃদ্ধি পাব। পুৰণি সমস্যাৰ সমাধান আজি পাই যাব। এতিয়া হৈছে টকা পইচা, আপোনাৰ ৰৈ থকা টকা পইচা পোৱাৰ সম্ভাৱনা আছে। খুচুৰা খৰচ বা আকস্মিকভাৱে খৰচ হ'ব পাৰে, গতিকে সাৱধান থাকিব। সম্পত্তি বা ঘৰ মাটিৰ বিশেষ চিন্তা থাকিলে আজি সেইটো অকণমান পৰিৱৰ্তন ভালৰ ফালে দেখা যাব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক, দুয়োৰে মাজত গভীৰতা আৰু গভীৰ অনুভৱ বৃদ্ধি পাব। সংগীৰ মন বুজিলে আপোনাৰ সম্পৰ্কত আৰু মজবুত হৈ পৰিব, গতিকে আপুনি সংগীৰ মন বুজিবলৈ চেষ্টা কৰিব। অবিবাহিতসকলৰ বাবে
আকৰ্ষণীয় কথা বতৰা বা গভীৰ অনুভৱ থকা কিবা নতুন যোগাযোগ এটা আহিব পাৰে। আজিৰ দিনত সৰু কথা বতৰাৰ পৰা ভুল বুজাবুজি নাৰাখিব, গতিকে কিবা কথা বতৰাত কিছুমান ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, টোপনি বা টোপনিৰ অভাৱ, মূৰৰ বিষ হ'ব পাৰে। পানী বা চৰ্বত, সেউজীয়া গ্ৰীণ টি আদি খোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। ব্লাড প্ৰেছাৰ বা দুশ্চিন্তা থকা লোকসকলৰ বাবে আজিৰ দিনটোত বিশ্ৰাম লোৱা প্ৰয়োজন। শুভ সময় ৰাতিপুৱা 9:50 পৰা 11:15 আৰু সন্ধিয়া 5:20 পৰা 6:40 এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9, 2 আৰু 5। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটোত প্ৰতিকাৰ হৈছে উপায়। 1 নম্বৰ উপায়টো হ'ল হনুমানজীক প্ৰণাম কৰক। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল। ওম হনুমতে নমঃ এই মন্ত্ৰটো যদি 7 বাৰ জপ কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ বাধা বিঘিনি, ভয়, চিন্তা আদি দূৰ হ'ব। 2 নম্বৰ উপায়টো হ'ল ৰঙা বা হালধীয়া ৰং ব্যৱহাৰ কৰক। ই শক্তি বৃদ্ধি কৰিব আৰু আপোনাৰ মন শান্ত ৰাখিব। 3 নম্বৰ উপায়টো হ'ল ৰুটি আপোনাৰ কুকুৰ নাইবা যিকোনো পোহনীয়া জন্তুক যদি দান কৰে তেতিয়াহ'লে আপোনাৰ মংগল দোষ যদি কিবা আছে সেইটো হ্ৰাস পাব আৰু ভাগ্য শক্তি বৃদ্ধি পাব। 4 নম্বৰ উপায়টো হৈছে পানীৰ এক ঘটি পানী যদি আপুনি মন্দিৰত দি থৈ আহে, ইয়াৰ ফলত আপোনাৰ লাভজনক হ'ব। ধাৰ্মিক স্থানত অকণমান সময় কটালে মানসিক শান্তি লাভ কৰিব। 5 নম্বৰ উপায়টো হ'ল ক্ৰোধ নিয়ন্ত্ৰণ। আজি আপুনি ৰাগ খং কৰিব নালাগিব, নিয়ন্ত্ৰণ ৰাখিব লাগিব। আজিৰ দিনত ক্ৰোধেৰে যদি আপুনি কাম কৰে তেতিয়াহ'লে আপোনাৰ কাম নষ্ট হ'ব, লগতে সতৰ্কতা থকাৰ সম্ভাৱনা আছে। ইমান পৰ্যন্ত আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত ধনু ৰাশিৰ বাবে নতুন দিশ আৰু নতুন সুযোগৰ সংকেত বহন কৰিব। আপোনাৰ চিন্তা ভাৱনা তৎক্ষণাত স্পষ্ট হ'ব। আপোনাৰ উৎসাহ থাকিলে বেছি লাভজনক সম্ভৱ। বিশেষকৈ যিসকলে নতুন আৰম্ভণি বা চিন্তাধাৰাৰ পৰা আগবাঢ়িব, আজি সেইটোত সফলতাৰে আগবাঢ়িবলৈ সক্ষম হ'ব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা প্ৰৱণ মধ্যমীয়া থাকিব। কোনো সৰু মাধ্যমত ইনকাম বা ইনভেষ্টমেণ্টৰ সুযোগ দেখা পোৱাৰ সম্ভাৱনা আছে, কিন্তু চিন্তা ভাৱনাৰে আগবাঢ়িলে সঠিক তথ্য লাভ কৰিব। অহা সপ্তাহত আপোনাৰ আহি পৰিব আপোনাৰ কোনো বিল বা দায় সংশোধনৰ আগত যদি আজি কিছুমান অংশগ্ৰহণ কৰিব খুজিছে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। আকস্মিকভাৱে খৰচ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ ধৰ্ম আৰু কৰ্মজীৱন। কৰ্মক্ষেত্ৰত উৎসাহ আৰু ফলপ্ৰসূ হ'ব। যিসকলে আগতে কিছুমানৰ আগতে যদি ৰৈ থকা কাম কাজ আছিলে সেইটো আজি আগবাঢ়ি যাব, লগতে সুবিধাজনক লাভ কৰিব। দলগতভাৱে কামত আপোনাৰ নেতৃত্ব মনোযোগ আকৰ্ষণ কৰিব। কথা ক'বলৈ আজি ভয় নকৰিব। নতুন কাম কাজ আৰম্ভ কৰাৰ আগতে সৰু সুৰা পৰীক্ষা বা প্লেনিং কৰি চলিলে সেইটো ভাবি চিন্তি চাব। বস্তুগতভাৱে পৰিকল্পনা থাকিলে আপোনাৰ সফলতা অধিক লাভ কৰিব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্কত মধুৰতা আৰু খোলাখুলিভাৱে যোগাযোগৰ দিন হ'ব। একে কথাত আপোনাৰ কিবা সকলো কথা বতৰা চিধাচিধিকৈ ব্যৱহাৰ কৰিলে আপোনাৰ ভুল সংশোধন কৰিবলৈ সক্ষম হ'ব। বিবাহিত ধনুৰাশিৰ লোকসকলৰ বাবে সঁচা অন্তৰৰ ভালপোৱা বা কথা বতৰাৰ দ্বাৰা সম্বন্ধ শক্তিশালী কৰিব পাৰিব। এজন ধনুৰাশি হ'লে আপুনি লোকৰ সৈতে পৰিচিত কথা বতৰা পাতি সম্ভৱ হ'ব, কিন্তু আপুনি যত্নেৰে আপোনাৰ কথা বতৰা অনুভৱ বুজি ল'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি আজি সুস্থ ভাল অনুভৱ কৰিব। সৰু সুৰা ভাগৰুৱা অনুভৱ থাকিলে সেইটো বিশ্ৰাম লোৱা প্ৰয়োজন। আজি ব্যায়াম নাইবা হাঁহি ধেমালিৰে দিনটো আৰম্ভ কৰক। বিশেষকৈ ফুৰা চকা বা দীঘলীয়া শ্বাস প্ৰশ্বাস আৰু পাতল খাদ্য সঠিক থাকিব। টোপনিৰ অভাৱ হ'লে সন্ধিয়া সময়ত আপুনি অকণমান আৰাম কৰক, সময়মতে বিশ্ৰাম ল'ব। এতিয়া হৈছে আপোনাৰ মানসিক ক্ষেত্ৰ। মন মুকলি হ'ব, মেধা শক্তি তীব্ৰ হ'ব। যদি কোনো সিদ্ধান্ত ল'ব লাগিছিল আজি সেইটো সুযোগ আপুনি ধৰা পৰিব। ধ্যান আৰু সৰু প্ৰাৰ্থনা কৰিলে আজিৰ দিনটো আৰম্ভ কৰিলে আপোনাৰ মন শান্তি অধিক বৃদ্ধি পাব।
আজিৰ শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ, সন্ধিয়া 6 বজাৰ পৰা 7:30 আপোনাৰ শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হৈছে ৰঙা আৰু হালধীয়া। শুভ দিশ হৈছে উত্তৰ পূব। প্ৰতিকাৰ আজিৰ দিনটোত বিশেষকৈ আপুনি সাৱধানত থাকিব। আপোনাৰ জন্মৰ তাৰিখ বা নাম লিখি কিছুমান হঠাৎ সিদ্ধান্ত ল'ব নালাগে। বিশেষকৈ বৃহৎ আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত আপুনি এইখিনি মানি চলিব লাগিব। সৰু প্ৰতিকাৰ হ'ল পুৱা উঠি এটা সৰু বাচন ল'ব, তাতে আপুনি অকণমান পানী লৈ আপুনি পূজাগৃহত থৈ দিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে দায়িত্ব, পৰিকল্পনা আৰু মন মগজু ব্যৱহাৰ কৰি আগুৱাই যোৱাৰ দিন। যি কামত মনোযোগ দিব সেই কামতে উন্নতি লাভ কৰিব। ধৈৰ্য আৰু কঠিন পৰিশ্ৰম এই দুয়োটাই আজিৰ দিনত শুভ শক্তি লাভ কৰিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি দীৰ্ঘদিনৰ পৰাই যি অপেক্ষা কৰি আছিলে তাত আপুনি সফলতা লাভ কৰিব। আজি উত্তম হ'ব আৰু লগতে উন্নতি হোৱাৰ সম্ভাৱনা আজিৰ দিনত প্ৰশস্ত। কাগজ পত্ৰ, ফাইল বা কোনো অফিচিয়েল কামত বিশেষ মনোযোগ দিয়া প্ৰয়োজন। নতুন দায়িত্ব বা কাম কাজত অকণমান প্ৰেছাৰ থাকিব পাৰে, কিন্তু আপুনি সফলভাৱে সেইটো ঠিক ঠাক কৰিব পাৰিব। ব্যৱসায়ত নতুন লাভ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্কত শান্ত মনোভাৱ ধৰি চলা প্ৰয়োজন। আজিকালি অকণমান ভুল বুজাবুজিৰ সময়, গতিকে ভুল বুজাবুজি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি সতৰ্ক থাকিব লাগিব। বিবাহিত মকৰ ৰাশিৰ বাবে পৰিয়ালৰ গ্ৰহণযোগ্য আৰু সমৰ্থন বৃদ্ধি লাভ কৰিব। এজন কোনো ভাল ব্যক্তিৰ সৈতে কথা বতৰা পাতি আজি আপোনাৰ ভাল লাগিব। গুৰু সম্পৰ্কীয় ব্যক্তিৰ লগত কথা বতৰা হ'ব, তাত আপোনাৰ মন আনন্দিত হ'ব। এতিয়া হৈছে ধন বা টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আয় ব্যয় দুয়োটাই স্থিৰ থাকিব। ইনকামো হ'ব, কিন্তু খৰচৰ পৰিমাণো বাঢ়িব। যিকোনো পে'মেণ্ট বা লেনদেন লগতে দেনা পাওনা আজি সুন্দৰকৈ পাৰ কৰিব। ইনভেষ্ট কৰিলে আজি লং টাৰ্মত লাভ হ'ব। মানে সৰু দীঘলীয়া হিচাপত যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে লাভান্বিত হ'ব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পিঠি, কান্ধ আদিৰ সমস্যা হ'ব পাৰে, মানে বিষ অনুভৱ লগতে ভাগৰুৱা অনুভৱ হ'ব পাৰে। যেনে কফি, চাহ এইবিলাক আপুনি কমাই দিব, লগতে পানী বেছিকৈ খাব। 15-10 মিনিটমান আপুনি হাঁহি ধেমালি কৰিলে বা আলোচনা কৰিলে লগ বন্ধুৰ লগত আপোনাৰ মন পাতল হ'ব। শুভ সময় আৰু সংখ্যা। শুভ সময় হৈছে ৰাতিপুৱা 9:30 পৰা 11 বজালৈ আৰু সন্ধিয়া 5:45 পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 6 আৰু 8। শুভ ৰং হৈছে গোলাপী আৰু নীলা। আজিৰ প্ৰতিকাৰ মকৰ ৰাশিৰ বাবে ৰাতিপুৱা এটা ধূপ জ্বলাই ঈশ্বৰ বা গৃহ দেৱতাৰ সন্মুখত আপুনি ধন্যবাদ দিয়ক। চৰাইক খাদ্য খোৱালে আপোনাৰ মনোশক্তি আৰু সৌভাগ্য বৃদ্ধি পাব। যিকোনো কঠিন সিদ্ধান্ত ল'ব লাগিলে লোৱাৰ আগতে আপুনি অকণমান পানী খাই ল'ব আৰু 2 মিনিট আপুনি ভাবি চিন্তি ল'ব, তাৰপিছত সিদ্ধান্ত গ্ৰহণ কৰিব। আজিৰ ফলাফলটো হৈছে মকৰ ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব, উন্নতি আৰু ধৈৰ্যৰে সিদ্ধান্তপূৰ্ণ দিন হ'ব। কাম কাজত উন্নতি নিশ্চিত, পৰিয়ালৰ সমৰ্থন লাভ কৰিব আৰু ধন সম্পদত স্থিৰতা থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোৰ কুম্ভ ৰাশিৰ বাবে চিন্তা ভাৱনা শক্তি আৰু নতুন কথা বতৰা আৰু আত্মবিশ্বাস বৃদ্ধি পাব। যিকোনো নতুন পৰিকল্পনা বা চিন্তাৰ বাবে আজিৰ অত্যন্ত ভাল সময়। সামাজিক যোগাযোগ বা বন্ধুত্ব আৰু কৃতিত্ব আজিৰ দিনত কেন্দ্ৰীভূত শক্তি হ'ব। এতিয়া হৈছে আপোনাৰ চাকৰি আৰু ব্যৱসায়। অফিচ বা কৰ্মক্ষেত্ৰত আপোনাৰ আইডিয়া বহুত মূল্যৱান হ'ব। আপুনি যি নতুন আইডিয়া সৃষ্টি কৰিব তাত ভাল ফলাফল লাভ কৰিব। যিকোনো আলোচনাত আপোনাৰ বক্তব্য আজি আগবাঢ়িব, লগতে লাভজনক হ'ব। ব্যৱসায়ত নতুন লোকৰ পৰামৰ্শ আৰু সহযোগিত লাভৱান হ'ব। বহুদিনৰ পৰা ৰৈ থকা কোনো কামৰ আজি ভাল ফলাফল লাভ কৰিব, লগতে কিবা বাধা বিঘ্ন যদি আছিলে কৰ্মক্ষেত্ৰত সেইটো দূৰ হ'ব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। ছিংগেল কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। যিসকলে ছিংগেল হৈ আছে
আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত সহযোগিতা আৰু বুজাবুজি বৃদ্ধি পাব। অতীতত যদি কিবা ভুল বুজাবুজি আছিলে সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ টকা পইচা আৰু অৰ্থনৈতিক, আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নতুন নতুন উৎসৰ পৰা ইনকাম বৃদ্ধি পাব। লেনদেন, অনলাইন পে'মেণ্ট আদিৰ সময়ত সাৱধান হ'ব। নতুন ইনকাম চ'ৰ্চ চিন্তা কৰিলে ভৱিষ্যতে লাভৱান হ'ব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মানসিক চিন্তা বা মানসিক দুশ্চিন্তা আৰু টেনশ্যন আদি হ'ব পাৰে। 5 মিনিট নিশ্বাস ব্যায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। তেলযুক্ত খাদ্য কম খাব, হাঁহি ধেমালি কৰিব আৰু সৰু সুৰা ব্যায়াম আপোনাৰ বাবে লাভজনক হ'ব। শুভ সময় আৰু সংখ্যা, শুভ সময় দুপৰীয়া 1:15 পৰা 2:30 আৰু সন্ধিয়া 6:40 পৰা 7:50। শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ ৰং হৈছে বাদামী আৰু আকাশী। আজিৰ প্ৰতিকাৰ কুম্ভ ৰাশিৰ বাবে পানীৰ লগত আপুনি কিবা বস্তু মিহলাই আপুনি মাছক খাবলৈ দিয়ক, তাৰ ফলত ভাল ফলাফল লাভ কৰিব। আপোনাৰ 1-2 চামুচ যদি আপুনি নিমখ মিহলাই সেইটো আপুনি অকণমান খাব পাৰে, তেতিয়াহ'লে আপোনাৰ নেতিবাচক শক্তি দূৰ হ'ব। আপোনাৰ পৰ্যাপ্ত পৰিমাণে ব্যয়বহুল সিদ্ধান্ত ল'লে লাভৱান হ'ব। আপোনাৰ কিছুমান ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত কুম্ভ ৰাশিৰ বাবে নতুনত্ব নতুন নতুন সম্ভাৱনা আছে। যোগাযোগ, সামাজিক ক্ষেত্ৰত বুদ্ধিমত্তা আৰু ধনৰ ক্ষেত্ৰত উন্নতিৰ দিন। যি সিদ্ধান্ত ল'ব স্পষ্টকৈ কথা বতৰা কওক আৰু আগবাঢ়ি গ'লে আপোনাৰ জয় নিশ্চিত। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি, পিচেছ। আজিৰ দিনটোৰ ৰাশিফল 28 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত মীন ৰাশিৰ বাবে আন্তৰিক শক্তি, অনুভূতি আৰু সৃষ্টিশীলতা বৃদ্ধি কৰাৰ সময়। মনৰ গভীৰ অনুভৱ আজি উন্নতিৰ দিশত আগবাঢ়িব। যিকোনো কামত মৰম, সহানুভূতি আৰু মনোযোগ এই তিনিওটাই আপোনাৰ কৰ্মক্ষেত্ৰত সফলতাৰ মূল চাবিকাঠি হ'ব। এইটো হৈছে আপোনাৰ চাকৰি বা ব্যৱসায়, লগতে কৰ্মক্ষেত্ৰ। নতুন কামত আপোনাৰ মনোযোগ বৃদ্ধি হ'ব। সৃষ্টিশীল আইডিয়া মুকলিভাৱে আহিব পাৰে আপোনাৰ। উচ্চপদস্থ মানুহৰ সহযোগিতা পোৱাৰ সম্ভাৱনা আছে, আপোনাৰ বছৰৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত নতুন যোগাযোগ অথবা কাষ্টমাৰৰ সৈতে লাভজনক কথা বতৰা হ'ব পাৰে। যিকোনো জটিল সিদ্ধান্ত লোৱাৰ আগতে আপুনি লাহে ধীৰে চিন্তা কৰি লোৱা প্ৰয়োজন। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। আজিৰ দিনটোত কোমলতা আৰু বুজাবুজি সময় আপোনাৰ বাবে বিশেষ দিন হ'ব। বিবাহিতসকলৰ বাবে আজিৰ দিনটো মধুৰ দিন। বুজাবুজি যদি কিবা ভুল বুজাবুজি আছিলে সেইটো দূৰ হ'ব আজি। একেলগে সময় কটালে আপুনি সম্পৰ্ক গভীৰ হ'ব, মজবুত হ'ব সম্পৰ্ক। ছিংগেল মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন বন্ধু বা আপোনাৰ জীৱনত বিশেষ কোনোবা প্ৰৱেশ কৰিব পাৰে। এতিয়া হৈছে আপোনাৰ টকা পইচা। আপোনাৰ আয় আজি স্থিৰ থাকিব, কিন্তু অযথা খৰচৰ পৰা বাছি চলিব লাগিব। ইনভেষ্টমেণ্টৰ কথা চিন্তা কৰিলে লং টাৰ্মত লাভজনক হ'ব। আপুনি শ্বৰ্টকাটত আপুনি বেছি লাভৱান নহ'ব। লং টাৰ্মত ইনভেষ্ট কৰিলে ভাল লাভান্বিত হ'ব। ঘৰৰ খৰচ আজি হঠাৎ বৃদ্ধি পাব পাৰে, গতিকে সঠিক প্লান কৰি আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক টেনশ্যন, ভাগৰুৱা অনুভৱ হ'ব পাৰে। 10 পৰা 15 মিনিট যদি আপুনি মেডিটেশ্যন বা দীঘলীয়া শ্বাস প্ৰশ্বাস আপুনি ব্যায়াম কৰে, তেতিয়াহ'লে আপোনাৰ মন শান্ত থাকিব। পানী বেছিকৈ খাব আৰু পাতল আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে উপযুক্ত। শুভ সময় আৰু শুভ সংখ্যা, শুভ সময় হৈছে ৰাতিপুৱা 8:30 পৰা 10:15 আৰু সন্ধিয়া 6:15 পৰা 7:30। এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়খিনিত যদি আপুনি নতুন কাম বা যিকোনো ভাল কাম আৰম্ভ কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 2 আৰু 4। শুভ ৰং হৈছে বগা আৰু বাদামী। আজিৰ প্ৰতিকাৰ মীন ৰাশিৰ বাবে উপায়, যিকোনো সৰু মাছ অথবা পানীত থকা জীৱক যদি আপুনি খাদ্যবস্তু দান কৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব, শুভ ফল পাব। বাচন বৰ্তন বা ঘৰৰ আপোনাৰ ৰুমবিলাক পৰিষ্কাৰ কৰিলে আপোনাৰ মন পাতল হ'ব। দিনত কমেও
2 মিনিট আপুনি মনে মনে থাকি প্ৰাৰ্থনা বা কৃতজ্ঞতা জনাওক। আজিৰ দিনটোত বিশেষকৈ মীন ৰাশিৰ বাবে আজিৰ দিনটো আন্তৰিক শান্তি, সৃষ্টিশীলতা, প্ৰেম সম্পৰ্কত বুজাবুজি আনন্দময় পৰিৱেশ থাকিব আৰু কাম কাজত লাহে লাহে উন্নতি হোৱাৰ দিন। যি আপুনি মনৰ কথা যি ইচ্ছা কৰিব সেইটো স্পষ্টকৈ আগবাঢ়িবৰ সঠিক সময়। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।